Good morning guys, welcome back to my YouTube channel. So guys, আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কেইদিনমান ভিডিঅ' দিবই পৰা নাই, বৰষুণ পৰি আছে। তো আজি অলপমান ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। তো গাইজ আপোনালোকে চাই থাকিব। আজি দিনটো কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে আমাৰ ককা আহিছে, ইয়াক চাহ খাব দিলোঁ, তামোল খাব দিলোঁ। আৰু এতিয়া মই বনাই আছোঁ ৰুটি। তো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু আমাৰ মা আহিছে গুৱাহাটীৰ পৰা, আৰু পূজাৰ কাৰণে আহিছিল, কিন্তু পূজাটো আপোনালোকক দেখিব নোৱাৰিলোঁ এইবাৰ। আমাৰ ফালে মানে বৰষুণ পৰি বহুত বৰষুণ পৰিছিল, তো কাৰেণ্ট নাছিল। সেইকাৰণে মোৰ মোবাইলৰ মানে চাৰ্জ নাছিল, ছুইচ অফ হৈ আছিল মোবাইলটো। তো সেইকাৰণে মই এইবাৰ ভিডিঅ' বনাব পৰা নাছিলোঁ আমাৰ পূজাৰ। তো আজি মানে কাৰেণ্ট আহিছে, তো চাৰ্জ দি এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু গাইজ ইফালে আমাৰ মা কামবিলাক গোটেই কৰি আছিলে, পানী পৰি গোটেই অৱস্থা বেয়া হৈ আছে। আৰু গাইজ ইফালে মই আটা দলি থৈছোঁ, এইফালে বনাম মানে এতিয়া। আপোনালোকক দেখুৱাই দিম। তো গাইজ মোৰ ৰুটিবিলাক বনোৱা হ'ল, এতিয়া এটাকৈ বনোৱা। গাইজ মোৰ ৰুটিবিলাক বনোৱা হ'ল, আৰু এতিয়া মই কেৰাহীত এটাকৈ গৰম দিম। এইবাৰ কেৰাহী আৰু এতিয়া এটাকৈ দিব লাগিব। বলুকা লাগিছে ধুনীয়া, লৰি অলি হৈ চৰি ফুৰাৰ মন চকামকা। তো গাইজ এতিয়া মই পৰঠা বনাম। গাইজ এতিয়া মই পৰঠা মানে তেলটো মানে বেছি দিয়া হয়। হাই গাইজ, তো মই এতিয়া ব্ৰেকফাষ্ট কৰিম। তো মই পৰঠা, ৰুটি আৰু চাহ বনালোঁ, আৰু আছে ইয়াতে অলপমান বুট আৰু চানা ভাজা। আৰু এতিয়া চাহটো খাই লওঁ। গাইজ এয়া মই পৰঠা বনালোঁ আৰু ৰুটি, আৰু এইফালে চানা আৰু বুট, আৰু এইফালে চাহ, গাখীৰ চাহ। আমি খাই লওঁ। তো গাইজ এতিয়া মোৰ চাহ খোৱা হ'ল, আৰু এইফালে আমাৰ মা কাম কৰি আছে। গোটেই ৰুমবিলাক মানে লেতেৰা হৈ আছিল, তো এতিয়া চাফ কৰি আছে। মানে পানী পৰিছিল না, পানী পৰি মানে গোটেই মানে কি কয় উৰি পকা আছে যে, উৰি পকাবিলাক মাটি উঠিছে। তো এতিয়া মায়ে মানে চাফ কৰি আছে এইফালে। So guys, এতিয়া খোৱা বোৱা হৈ গ'ল। এয়া আমাৰ ককাক খাব দিছিলোঁ, আৰু ইফালে গোটেই কাপোৰবিলাক শুকাবলৈ দিছোঁ, মানে ধুই দিছিলোঁ, কিন্তু বৰষুণ আহিছিল যে সেইকাৰণে শুকান হ'ব পৰা নাই।
তাৰপাছত এতিয়া বৰষুণটো কমিছে এতিয়া অলপমান মানে বৰষুণটো এৰাৰ পাছত মানে কাপোৰবিলাক ওলাই দিছোঁ তো গাইজ এতিয়া খোৱা বোৱা হৈ গ'ল আৰু এতিয়া দুপৰীয়াৰ খানা বনাব লাগিব আৰু আমাৰ মা অহা 3 দিন হ'ল পূজাৰ কাৰণে আহিছিল কিন্তু এই বছৰত পূজাটো আপোনালোক দেখাব নোৱাৰিলোঁ কাৰণ মানে আমাৰ পিনে বহুত বৰষুণ আহিছিল সেইদিনা আৰু কাৰেণ্ট নাছিল তো সেইকাৰণে ভিডিঅ'টো বনাব পৰা নাই তো আপোনালোকে মই যোৱা বছৰত বনাইছিলোঁ এইটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব পাৰে আৰু এতিয়া মই এতিয়া আৰু একো নাই কামবিলাক মায়ে কৰি আছে যিহেতু মায়ে আহিছে অলপমান আজি জিৰণি ল'ব পাৰিছোঁ আৰু এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনখন অল কৰি দিব আৰু গাইজ প্লিজ ছাপোৰ্ট কৰিব আপোনালোকে আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব কেনেকুৱা পায় আৰু জনাব কমেণ্ট কৰি আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব তো মই দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক গুড ইভিনিং গাইজ তো গাইজ এতিয়া যাব ওলাইছোঁ টাউনত আৰু এমাহ আৰু মই মানে এতিয়া সোণাৰীৰ দোকানত যাম আৰু গাইজ এতিয়া যাওঁ এতিয়া ওলালোঁ আৰু এতিয়া টাউনত যাওঁ তো ভিডিঅ'টো চাই থাকিব মুদুলি মুদুলি শৰতৰ শেৱালি সেন্দুৰীয়া ৰ'দ হয় মৰমৰ নৈ হৈ বয় কুঁৱলী কুঁৱলী জোনাকৰ জোনাকী তো গাইজ এতিয়া আহি পালোঁ সোণাৰীৰ দোকানত আৰু এতিয়া আঙুঠিটো ল'ম আৰু এতিয়া মানে মানুহটোক ৰখি আছোঁ যোনে মানে মোৰ শ্লিপটো লিখিছিল তো অহা নাই তো এতিয়া অলপমান আপোনালোকক দেখুৱাই দিলোঁ আৰু এতিয়া আহি আছে মানুহটো ফোন কৰিলে তো আপোনালোকক দেখুৱাম তো গাইজ এতিয়া সোণাৰীৰ দোকানৰ পৰা গৈ আছোঁ বজাৰ কৰিবলৈ মানে এতিয়া আঙুঠিটো ল'লোঁ আৰু এতিয়া বজাৰ কৰিবলৈ যাওঁ দুৰ্গা মন্দিৰৰ তাতে তো এতিয়া আহি পালোঁ আৰু ইয়াতে ল'লোঁ 100 টকা মানে 150 টকা গৈছিল 100 টকা তো গাইজ আজিৰ ভিডিঅ'টো ইমানেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনখন অন কৰি দিব বাই বাই